গাইজ মোৰ লাইটৰ ক্লিয়াৰিটিটো আপোনালোকে চাইছে ইমান ধুনীয়া ক্লিয়াৰ লাইট এই ওপৰত দেখা পাইছে যিখিনি মই মানে লাইট অফ কৰি থৈছোঁ আৰু এটা লাইটে মোৰ ধুনীয়াকৈ ইমান ধুনীয়া পোহৰ দিছে বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ধুনীয়াকৈ আপোনালোকে ভালদৰে ক্লিয়াৰিটিটো পায় যদি ধৰক ভিডিঅ' এটা বনাওঁ যদি মেইন যদি লাইটিংটো ভাল নহয় বস্তুবোৰ আপোনালোকে ভালদৰে দেখি নাপাব আৰু ভিডিঅ'ৰ কোৱালিটিও ভাল নালাগে লগতে মই আৰু এটা বস্তু আপোনালোকক দেখুৱাইছোঁ ৰ'ব এক ছেকেণ্ড এইফালে হৈছে মোৰ ৰিং লাইট দুটা ৰিং লাইট আছে দেই ৰ'ব মোৰ দুটা ৰিং লাইট সেইফালে আছে প্লাছ মই সেইকেইটা বন্ধ কৰি থৈছোঁ সেইকেইটা কোনো ধৰণৰ মই ৰিং লাইট ইউজ কৰা নাই কি ইউজ কৰিছোঁ জানে মই আপোনালোকক দেখুৱাইছোঁ এইয়া এইটো ষ্ট্ৰিপ লাইট কয় নে কিয়ে কয় কিন্তু মোৰ এইফালে দেখা পাইছে ইমান পোহৰটো নাই মানে ক্লিয়াৰিটিটো দেখা পাইছে আৰু এইটো চাওক ইমান ধুনীয়া এই মোৰ যিটো মানে উডেনৰ ষ্টেণ্ডাল আছিলে মই তাতে কি কৰিলোঁ ফিটিং কৰি ল'লোঁ ইমান ধুনীয়া ক্লিয়াৰ মানে ভিজুৱেলবোৰ দিয়ে তো ভাবিছোঁ ৰিং লাইটৰ মতে কামেই অহা নাই তো ভাবিলোঁ না আপোনালোককো মই এই কথাটো জনাব লাগে কাৰণ আপোনালোকে যদি ৰিং লাইট নাই বা ৰিং লাইটত ইনভেষ্ট কৰিবলৈ মন যোৱা নাই ৰিং লাইটতকৈ বেষ্ট লাগে তেনেহ'লে এনেকুৱা যোগাৰো আপোনালোকে কৰিবলৈ পাৰে মই পিছে এমেজনৰ পৰাই লৈছিলোঁ আপোনালোকে লিংক বুলি ক'লে মই আপোনালোকক দি দিম